নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা পানীপুৰি ৰেচিপিৰ ভিডিঅ' আগবঢ়াইছোঁ। আমি ঘৰতে কেনেদৰে পানীপুৰি বনাই খাব পাৰোঁ তাৰ বাবে চাওক। প্ৰথমে মই দুটা আলু কাটি বইল কৰি ল'লোঁ। এতিয়া আলুখিনি এডাল মেছাৰৰ সহায়ত মোহাৰি লৈছোঁ। এয়া এটা পিঁয়াজ মিহিকৈ কাটি ৰাখিছিলোঁ, এইখিনি ইয়াতে দি দিছোঁ। এয়া কেঁচা ধনিয়া পাত, কেঁচা ধনিয়া পাতখিনি মিহি মিহি কৰি ইয়াতে কাটি দিম। এয়া চাওক, ধনিয়া পাতখিনি কটাৰ পিছত অকণমান নিমখ দিছোঁ আৰু অকণমান মিঠাতেল দিম ইয়াতে। এয়া অকণমান জিৰা গুড়ি আৰু অকণমান চাট মছলা দিছোঁ। এইখিনি দিয়াৰ পিছত এতিয়া ভালদৰে চামুচখনেৰে লৰাই এইখিনি মিক্স কৰি দিছোঁ। এয়া ৰেডি হৈ গ'ল। এফালে মই এতিয়া মিক্সি বাতিটোত ধনিয়া আৰু জলকীয়া নহৰু এফুটা দি এয়া পেষ্ট বনাই ল'লোঁ। তাতে অকণমান পানী দি দিছোঁ, আধা কাপ পানী দি এয়া তেতেলী গুড়ি দিছোঁ, তেতেলী পানীটো বনাবৰ বাবে। আৰু 1 চামুচ তেতেলী গুড়া দি দিছোঁ। আৰু মই ইয়াতে এতিয়া পানীপুৰি মছলা 1 চামুচ দিম। এয়া চাওক, পানীপুৰি মছলা 1 চামুচ দি দিছোঁ। এইখিনি ভালদৰে লৰাই মিক্স কৰি লৈছোঁ। আৰু অকণমান পানী দি দিছোঁ। এয়া চাওক, পানীপুৰি আজি পানী ৰেডি হৈ গ'ল, তেতেলী পানী। ইফালে কেৰাহীখন গৰম কৰি ইয়াতে ৰেডিমেড পেকেট পাই ফুচকাৰ, এইখিনি মই আজি কিনি আনিছিলোঁ। তাৰে কেইটামান কৰি দি এইখিনি ভাজি লৈছোঁ। আপোনালোকে ৰেডিমেড ফুচকা নোহোৱাকৈ ঘৰতো বনাই এনেদৰে ভাজি ল'ব পাৰে। আটা আৰু চুজি মিলাই এনেদৰে বনাই ল'ব পাৰি সৰু সৰু আকাৰ কৰি। এয়া চাওক, এয়া এতিয়া ফুচকাটো লৈ প্ৰথমে অকণমান এৰুৱাই আমি তাতে আলু পিটিকাখিনি এনেদৰে ভৰাই তেতেলী পানীখিনি দি এতিয়া খাব লাগে। খায়ো খুব ভাল লাগে। ফুচকা খাই বেয়া পোৱা মানুহ নিশ্চয় নাই। আশা কৰোঁ আপোনালোকেও এনেদৰে ঘৰতে বনাই খাব আৰু নিজৰ সন্তানসকলকো বনাই খুৱাব। তাৰ বাবে ভিডিঅ'টো আগবঢ়ালোঁ। আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।